ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান। পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত এইবাৰ এলানি দীঘলীয়া কাৰ্যসূচী লোৱা হৈছে, য'ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী থাকিব, স্মাৰক পত্ৰ প্ৰদান থাকিব, লগতে সভা, স্মাৰক অভিযান, অৱস্থান ধৰ্মঘট, কলা দিৱস পালন কাৰ্যসূচী লোৱা হৈছে। NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যসূচী। আৰু ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে 24 ডিচেম্বৰত স্মাৰক পত্ৰ প্ৰদান। সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত NPS ব্যৱস্থা বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত সমজিলা আয়ুক্ত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। লগতে উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা কৰ্মচাৰী পৰিষদৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব। 2 জানুৱাৰী 2024 পৰা 10 জানুৱাৰী 2024 আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত প্ৰতিবাদী সভা, স্মাৰক অভিযান। অহা 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত নিজ নিজ এলেকাৰ শিক্ষক কৰ্মচাৰীৰ স্বাক্ষৰ সংগ্ৰহ কৰি NPS ব্যৱস্থা বাতিল আৰু OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত লগতে উক্ত 9 দিনৰ ভিতৰত সংশ্লিষ্ট আঞ্চলিক কৰ্মচাৰী পৰিষদে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব জিলা কৰ্মচাৰী পৰিষদৰ পৰ্যবেক্ষকৰ উপস্থিতিত। ইপিনে 28 জানুৱাৰী 2024 পৰা 31 জানুৱাৰী 2024 অৱস্থান ধৰ্মঘট। জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত স্মাৰক পত্ৰ আৰু 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আঞ্চলিক কৰ্মচাৰী পৰিষদসমূহৰ দ্বাৰা সংগ্ৰহ কৰা স্বাক্ষৰসমূহ প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদে সংশ্লিষ্ট জিলায়ুক্তৰ জৰিয়তে সংগৃহীত স্বাক্ষৰসহ NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। লগতে উক্ত 4 দিনৰ ভিতৰত জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত যিকোনো এদিন 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। তেনেদৰে 1 ফেব্ৰুৱাৰী তাৰিখে প্ৰতি বছৰৰ দৰে এইবাৰো কলা দিৱস পালনৰ কাৰ্যসূচী লোৱা হৈছে। অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰি অসমত NPS ব্যৱস্থা প্ৰৱৰ্তন হোৱা দিনটো কলা দিৱস হিচাপে পালন কৰিব। উক্ত দিনাই প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত NPS ব্যৱস্থাৰ বাতিলৰ দাবীত মটৰ চাইকেল ৰেলী অনুষ্ঠিত কৰিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা কৰ্মচাৰী পৰিষদ আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদকক উক্ত কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণৰ বাবে আহ্বান জনোৱা হৈছে। আৰু এয়া আছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ সবিশেষ। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।